কোনে কয় ল'ৰাই নাকান্দে? নমস্কাৰ। আজিৰ কবিতাটো সেই সকল ল'ৰাৰ বাবে যিয়ে খুব সোনকালে পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছে। নাৰীক লৈতো কবিতা মাতি থকাই হয়, কিন্তু আজিৰ কবিতাটো ল'ৰা বা পুৰুষৰ নামত। যদি ছোৱালী সৌভাগ্যৰ ফলত জন্ম হয়, ল'ৰাও বহুত প্ৰাৰ্থনাৰ পাছত আহে। জীৱনৰ আধা বয়স তেওঁলোকৰ দায়িত্ববোৰ বুজোতে গুচি যায়, আৰু আধা বয়স সেইবোৰ পালন কৰোঁতে। শৈশৱ যদি কিতাপৰ পাতত পাৰ হয়, আৰু যৌৱন উপাৰ্জনৰ চিন্তাত। দায়িত্ববোৰ বয়সৰ লগে লগে বাঢ়ি যায়। বৃদ্ধাৱস্থাটো লগ নেৰে দায়িত্বই। কোনে কয় ল'ৰাই নাকান্দে? কেতিয়াবা যদি পুত্ৰ হৈ, কেতিয়াবা দেউতাক হৈ ল'ব লাগে দায়িত্ব। কেতিয়াবা যদি আনৰ খোৱা বোৱাৰ কথা চিন্তা কৰিব লাগে, কেতিয়াবা খালী পেটেও থাকিব লাগে তেওঁলোকে। কেতিয়াবা চাকৰিৰ সন্ধানত আৰু কেতিয়াবা শান্তিৰ সন্ধানত। তেওঁলোকে সকলোৰে দুখ বুজে, কিন্তু নিজৰ দুখবোৰ কেতিয়াও ব্যক্ত নকৰে। দায়িত্বৰ পিছে পিছে এনেদৰে দৌৰে যে নিজৰ সপোনবোৰো পাহৰি পেলায় তেওঁলোকে। তেওঁলোকক লৈ সকলোৰে আশা আছে, কিন্তু তেওঁলোকৰ আশাৰ কথা কোনেও নুসুধে। কোনে কয় ল'ৰাবোৰৰ একো দুখ নালাগে, অন্তৰে কান্দি থাকিলেও বাহিৰৰ পৰা হাঁহি থাকিব লগা হয়। মনে মনে কান্দি জগতৰ পৰা চকু পানী লুকুৱাবলগীয়া হয়। কেতিয়াবা দায়িত্ববোৰ পালন কৰোঁতে কৰোঁতে তেওঁলোকে নিজৰ ভাল লগাবোৰো পাহৰি যায়। তেওঁলোকে সকলোৰে ঘাঁবোৰ ভাল কৰিবলৈ খোজে, কিন্তু নিজৰ বিষৰ বাবেহে একো মলম নিবিচাৰে। কোনে কয় ল'ৰাবোৰে কেতিয়াও নাকান্দে? ধন্যবাদ।